যে রাস্তা ব্লক হয়েছে, যানজট হয়েছে, আমার রাইজৰ জনগণৰ অসুবিধা হৈছে। প্ৰশাসন বিষয়াসকলেও বিভিন্ন প্ৰকাৰে তেওঁলোকে কৈ আছে যে আপোনালোকে এইটো ঠিক হোৱা নাই। আমাৰ উপদেষ্টা সম্ৰাট তপনদাৰ নিশ্চয় থানাৰ পৰাও কৈছে যে আপোনাক এই ক্ষেত্ৰত কেছ দিয়া হ'ব, এই ভাবুকিও আহিছে। গতিকে সেই সত্ত্বেও আমাৰ বান্ধৱীসকলে সহযোগিতা আগবঢ়াইছে অতি সুন্দৰভাৱে। আমি ৰাস্তা ব্লক হৈছে, এইটো আমাৰ নিজৰ প্ৰাপ্য দাবীৰ ক্ষেত্ৰত সকলোৱে ওলাই আহিছে এই ক্ষেত্ৰত। গতিকে এই ক্ষেত্ৰত আমি এটাই কথা কৈছিলোঁ, মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰক আমি ৰাস্তাৰ পৰা উঠোঁ। কিন্তু সেই সময়তে আমি এটা ডিপাৰ্টমেণ্টত কাম কৰি আছোঁ, সঞ্চালকৰ তৰফৰ পৰা জইণ্ট ডাইৰেক্টৰৰ লগত অন্য বিষয়াসকলে আহি আমাক কৈছে যে আপোনালোকৰ দাবী ন্যায্য দাবী, যুক্তিপূৰ্ণ দাবী, এই দাবীৰ ক্ষেত্ৰত আপোনালোকক অহা 4 তাৰিখে 4 মাৰ্চত আমাৰ সন্মানীয় অজন্তা বাইদেউ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী, বৰ্তমানৰ অসমৰ বিত্তমন্ত্ৰী মহোদয়ে আপোনালোকক 4 মাৰ্চত আলোচনাত মাতিছে। গতিকে আপোনালোকে ধৈৰ্য ধৰক, আলোচনাত নিশ্চয় আপোনালোকৰ সঠিক উত্তৰ পাব বুলি কোৱাৰ কাৰণে আমি ৰাস্তাৰ পৰা উঠি আহি পুনৰ চচলত বহিলোঁ। চচলত বহাৰ পিছত আমি প্ৰায় ৰাতি আমি 350গৰাকী বান্ধৱী ৰাতি আছিলোঁ, দিনে ৰাতি আন্দোলন চলিছিল। এই তথ্য আপোনালোকক দিম বাৰু। কিন্তু যেতিয়া 4 তাৰিখে আমাক সন্মানীয় মন্ত্ৰী মহোদয়ে আলোচনাত মাতিছে, এই আলোচনা তেখেতৰ পৰা খবৰ পালোঁ পুনৰ 4 তাৰিখে নহয় 3 তাৰিখে সন্ধিয়া 5টা বজাত আপোনালোকক আলোচনাত মাতিছে বুলি তেওঁলোকে জনালে। আলোচনাত আমি গ'লোঁ, কিন্তু আলোচনা আমি সঠিক উত্তৰ নাপালোঁ। তেখেতে এটাই কথা ক'লে, আপোনালোকৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয়ে বহুত ভাল কাম কৰিছে, আকৌ 25 লাখ টকীয়া কেন্দ্ৰ ঘৰ দিছে, কেন্দ্ৰটো আপোনালোকৰ কাৰণে প্ৰয়োজন দিছে, এককালীন সাহায্য দিছোঁ আপোনালোকক। গতিকে ভাল কাম কৰিছে। এতিয়া লোকসভা নিৰ্বাচন আহি আছে, এই নিৰ্বাচনৰ আগত আপোনালোকক একো ক'ব নোৱাৰোঁ, মুখ্যমন্ত্ৰীৰ লগত আলোচনা নকৰাকৈ আপোনালোকক ক'ব নোৱাৰোঁ। তাৰমানে ইমান দিনে শুনাই নাই আমাৰ আন্দোলন যে কৰি আছোঁ, আমি যে দাবী কৰি আছোঁ। তেখেতৰ তেনেকুৱা ভাষ্যত আমি হতাশ হৈছিলোঁ, অবাক হৈ গৈছিলোঁ। পিছত আমি পুনৰ অনুৰোধ কৰিছোঁ, ঠিকে আছে বাইদেউ, নিৰ্বাচন আহি আছে, কেতিয়া দিব পাৰিব? 1 মাহ 1 বছৰ? তেতিয়া তেওঁ কৈছে নহয়, আমি 1 বছৰ নহয় 2 বছৰো লাগিব পাৰে, এতিয়া আপোনালোকক আমি ক'ব নোৱাৰোঁ। এতিয়া আমি কৈছোঁ ঠিকে আছে, আপুনি ক'ব নোৱাৰে। আমিতো গমে পালোঁ মনে মনে যে মুখ্যমন্ত্ৰী মহোদয়ে এইটো ঘোষণা নিশ্চয় কৰিব। সেইকাৰণে আমি ক'লোঁ যে ঠিকে আছে বাইদেউ, আপুনিতো আমাৰ মন্ত্ৰী, আমাৰ চচলৰ বান্ধৱীসকল বহি আছে, বলক এষাৰ মাত দি আহিব, দেখা দি আহিব। এই ক্ষেত্ৰতো তেখেতে নামানিলে। এতিয়া মই নাযাওঁ, মই কোনোপধ্যেই যাব নোৱাৰোঁ। মিডিয়াই ওলট পালট কৰিব, আমাৰ মান সন্মানৰ কথা আছে। আমাৰ মান সন্মান একো নাই, কৰ্মী সহায়িকা তেখেতসকলৰ আছে। তেখেত নাহিল, কমিশনাৰ ছাৰক পঠালে। আমাৰ ডিপাৰ্টমেণ্টৰ পৰা জইণ্ট ডাইৰেক্টৰ, ডেপুটি ডাইৰেক্টৰ ভিঞ্জুমণি দাস বাইদেউ, চমচেৰা হাজৰিকা বাইদেউ 2গৰাকী আহিছে, কমিশনাৰো আহিছে। আহি পেলাই তেওঁলোকে সেই একেষাৰ কথা, তেওঁলোকৰ কোনো উত্তৰ নাই। আমি কেনেকৈ এই অসহযোগ আন্দোলনৰ কাৰ্যসূচী চলাই আছোঁ দিনে ৰাতিয়ে। 17 তাৰিখলৈকে চলাইছোঁ আমি। 17 তাৰিখলৈকে 21 দিন কাৰ্যসূচী চলোৱাত আমি তথ্য সংগ্ৰহ কৰিছোঁ। 52,399 গৰাকীয়ে ডেইলি আহিছে, দিনত ৰাতি আহিছে 2,570 গৰাকী বান্ধৱীয়ে অংশগ্ৰহণ কৰিছে। তাৰিখ বাই তাৰিখ এতিয়া মোক পোৱা নাই, সময়ৰ নিশ্চয় কম হ'ব পাৰে, সেইকাৰণে পোৱা নাই। গতিকে এনেকৈ আমাৰ বান্ধৱীসকলে অংশগ্ৰহণ কৰিছে। গতিকে সকলোকে ধন্যবাদ দিছোঁ। এই ক্ষেত্ৰত পুনৰ অতিষ্ঠ হৈ আমি 11 তাৰিখে পুনৰ আমি ৰাজপথত ওলাইছোঁ। আমি দিছপুৰলৈ যাওঁ, হয় মুখ্যমন্ত্ৰী আহি সঠিক উত্তৰ দিয়ক। আমাৰ 26 তাৰিখৰ পৰাই আমাৰ লগত আছিল। 3 তাৰিখে তেওঁলোকে নিজাববীয়াকৈ আলোচনাটো গ'ল অজন্তা বাইদেউৰ লগত, কিন্তু তেওঁলোকে 4 তাৰিখৰ পিছৰ পৰা নাই। যেতিয়া 14 তাৰিখে আমাৰ উষাজী আহিল, আমাৰ অল ইণ্ডিয়া ফেডাৰেশ্যনৰ সভানেত্ৰী যেতিয়া আহিল, সেইদিনা
তেখেতসকল পুনৰ আহিছে। আহি পেলাই তেখেতসকলে আছে, আমি আপোনালোকৰ লগতে আছোঁ, কিন্তু ইফালে তাত গৈ কৈ আছে যে এই CIDৰ লগত থাকিলে কোনো আন্দোলন বা দাবী আদায় নহয়। তেওঁলোকে এই প্ৰচাৰবিলাক কৰি আছে। পোষণ ডেকাৰে নিশ্চয় খুলিছে কিজানি, কেন্দ্ৰ খুলিছে কিজানি, কিন্তু সদৌ অসমত থকা বান্ধৱীসকলে আমাৰ লগত সহযোগিতা আগবঢ়াইছে। আজি দিছপুৰ প্ৰকল্পৰ নাম নিশ্চয় ল'ব লাগিব। প্ৰায় 250 বান্ধৱীসকল আছে, আজি আহিছে তেওঁলোক বান্ধৱীসকল। মৰিগাঁও প্ৰকল্প সদৌ অসম বান্ধৱীসকলৰ লগত আছিল, গহপুৰৰ বান্ধৱীসকল আছে, ধুবুৰীৰ বান্ধৱী আছে, যোৰহাটৰ বান্ধৱীসকল আছে, শিৱসাগৰৰ আছে, বৰপেটাৰ বান্ধৱীসকল আছে, বিভিন্ন। যদি মই নাম লৈ গৈছে নিশ্চয় আপোনালোকৰ বক্তব্যত আনিব। সদৌ অসমৰ বান্ধৱীসকলকো আমাৰ লগত আহিছে, এইটো আমাৰ শক্তি। আমিতো সদৌ অসমেই হওক, অসম ৰাজ্যিকেই হওক, সহায়িকা সংগঠনে হওক, সকলোকে আহ্বান জনাইছোঁ, আহক আমাৰ একে দাবী, ICDS আঁচনিখন ৰক্ষা কৰা আৰু মাননি বৃদ্ধিৰ দাবীত সকলোৱে একেলগে মাত মাতিব লাগে বুলি আমি আৱাজ উঠাইছিলোঁ, আমি আমন্ত্ৰণ জনাইছিলোঁ। কিন্তু গতিকে বিএলক আমি নিয়োগ, কেন্দ্ৰৰ কাম কাজ আপোনালোকে কেন্দ্ৰ খুলি স্কুল কৰি খাদ্য বিতৰণ কৰে নকৰে আপোনালোকৰ কথা নহয়, আমি অসহযোগ চলাই থাকিম, এইটো আপোনালোকৰ কথা। কিন্তু মনত ৰাখিব, জুন মাহৰ 4 তাৰিখে নিৰ্বাচনী ফলাফল ঘোষণা হ'ব। প্ৰায় 3 মাহ 7 দিন কেন্দ্ৰ বন্ধ থাকিব। সেই ক্ষেত্ৰত আক্ৰমণ আহিছে ইতিমধ্যে প্ৰকল্প বিষয়াসকলে আৰম্ভ কৰিছে। ডাইৰেক্টৰে অৰ্ডাৰটো পঠাইছে, নিশ্চয় ক'ব, আমাৰ তপনদাই নিশ্চয় ক'ব। এই ক্ষেত্ৰত আপোনালোকে যাওক, কেন্দ্ৰটো কেনে অৱস্থাত আছে আপোনালোকে ৰিপৰ্ট আনক, এই কৰি আছে, পোষণ ডেকাৰ কামবিলাক কৰাৰ আৰম্ভ কৰি আছে। গতিকে আপোনালোকে সঠিকভাৱে আজি আলোচনা কৰি মন্তব্য প্ৰকাশ কৰিব। আগন্তুক সময়ত আমি দাবী আদায় কৰিম, অসহযোগ আমি উঠাই নলওঁ বুলিয়ে কৈছোঁ। কি পদ্ধতিৰে আমি কি পৰ্যায়েৰে লৈ গৈ আমাৰ এই দাবীও আদায় হ'ব, আমাৰ আঁচনিখনো ৰাখি থাকিব, কেন্দ্ৰৰ কাম কাজো থাকিব, আমাৰ ৰাইজো আমাক লাগিব। এই কথা শেষত এটা কথা কওঁ, আজি 52,000-51,000 বান্ধৱীয়ে যদি সচলত ধৰ্ণাস্থলীত 31,000 বান্ধৱী আছে, এই আন্দোলনৰ সময়ত 52,000 যদি আছে, তেনেহ'লে আমাৰ মেম্বাৰশ্বিপ নিশ্চয় ৰত্নাদিদিয়ে ক'ব কিয় ইমান কম হৈ আছে। এতিয়ালৈকে এনে ৰিটাৰ্ণ দিয়াৰ কাৰণে আমি সাজু হৈ আছোঁ। 26-27 তাৰিখে এনে ৰিটাৰ্ণ জমা দিম, নিশ্চয় আপোনালোকৰ সহযোগিতা আগবঢ়াব। নতুন অহা বান্ধৱীসকলক আমি স্বাগতম জনাইছোঁ, তেওঁলোকে নিশ্চয় হ'ব, পৰৱৰ্তী সময়ত নিশ্চয় আপোনালোকক জনাম। নহ'লে আমাৰ কি হ'ব,